নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে সেইবোৰৰ ভেকেঞ্চি, প্ৰাইভেট জব চাকৰি খবৰ সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, লখিমপুৰ, ধেমাজি, তাৰপিছত যোৰহাট, কোকৰাঝাৰ, ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। আৰু ভালদৰে আমি আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ফেব্ৰুৱাৰী মাহৰ ভালেকেইটা ভেকেঞ্চি আছে। আৰু আজি আপোনালোকৰ হ'বলগীয়া L&T ফাইনেন্সৰ ইণ্টাৰভিউ আছে। কোনোবাই যদি ইণ্টাৰভিউটো এটেণ্ড কৰিব খোজে এইটো ভিডিঅ'টো চাব পাৰে, বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে, জিলাই চাকৰি আহিছে, এইবোৰ ভেকেঞ্চি আছে। ফেব্ৰুৱাৰী মাহৰে গোটেইবোৰ ভেকেঞ্চি, ইণ্টাৰেষ্ট হ'লে চাই ল'ব পাৰে। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। অল আছাম প্ৰাইভেট জব, কিছুমানত ৰুম ফ্ৰী থাকিব, কিছুমানত থকা খোৱা ফ্ৰী থাকিব দুটাই। ধুবুৰী, যোৰহাট, লখিমপুৰ, তেজপুৰ, কোকৰাঝাৰ, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী, গোলাঘাট আৰু নগাঁও। ফেব্ৰুৱাৰী 2026 প্ৰাইভেট জব গোটেইবোৰ। ইণ্টাৰভিউটো যদি এটেণ্ড কৰিব খোজে তেতিয়াহ'লে কণ্টেক্ট নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এনেদৰে বহুত ভেকেঞ্চি আপোনালোকৰ সদায় আহিয়ে থাকে, সেইটো কাৰণে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে সদায় আপডেটবোৰ পাই থাকিব এনেদৰে। আৰু সময় নষ্ট নকৰি আজি প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এৰিয়া চেলছ মেনেজাৰৰ ভেকেঞ্চি, UTL চলাৰৰ পৰা ভেকেঞ্চি, ধুবুৰী, যোৰহাট, লখিমপুৰ আৰু তেজপুৰৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছ হওক বা যাৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন আপোনালোকৰ BBA বা MBA কৰা হ'লে হ'ল চেলছ আৰু মাৰ্কেটিঙত। আৰু স্কিল যেনেকুৱা ষ্ট্ৰং ফিল্ড চেলছত নলেজ হ'ব লাগিব, লগতে মাৰ্কেট আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব। তলত মেইল ID দিয়া হৈ আছে, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 8 ফেব্ৰুৱাৰী। 8 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। খালি কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে এই 4খন ডিষ্ট্ৰিক্টৰ পৰা সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাওক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি টেনিছ ক্লাব মেনেজাৰৰ ভেকেঞ্চি, গীতানগৰ, গুৱাহাটী। ফ্ৰেছাৰ্ছো পাৰিব এপ্লাই কৰিব। স্কিল যেনেকৈ ষ্ট্ৰং অৰ্গেনাইজেশ্যন স্কিল, লগতে ৱৰ্ক নলেজ অফ MS Excel। এইটো কাৰণে মেনেজ কৰিব লাগিব ডে টু ডে ক্লাব অপাৰেশ্যনবোৰ, লগতে অভাৰচি কৰিব লাগিব বুকিং আৰু চিডিউলিংবোৰ, লগতে কোঅৰ্ডিনেট কৰিব লাগিব কোচৰ সৈতে প্ৰগ্ৰেমৰ কাৰণে। চেলাৰী আপোনালোকৰ 15,000। মৰ্ণিং আপোনালোকৰ 6টাৰ পৰা 9টা ডিউটি হ'ব আৰু ইভিনিং 4টাৰ পৰা 9টালৈ ডিউটি হ'ব। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 8 ফেব্ৰুৱাৰী। 8 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। মেইল ID দিয়া হৈছে, ছাবজেক্ট লাইনত লিখি দিব নাপাহৰিব পোষ্টৰ নাম টেনিছ ক্লাব মেনেজাৰ এপ্লিকেশ্যন বুলি লিখি দি নিজৰ ৰিজিউমিখন পঠাব পাৰে বা এপ্লাই কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি কেচিয়াৰৰ ভেকেঞ্চি, ছান ভেলী হস্পিটেল, মথুৰা, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী। আৰু কোৱালিফিকেশ্যন BA বা BCom পাছ কৰা হ'ব লাগিব, লগতে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব। প্ৰেফাৰেঞ্চ দিব যদি হস্পিটেলত কাম কৰা অভিজ্ঞতা আছে। আৰু 9 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। ফোন নম্বৰ, ইমেইল ID গোটেইখিনি দিয়া আছে, যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্ট বা এলিজিবল হয়। ভেকেঞ্চি একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি, চেষ্টাৰ পৰা আৰু উলুবাৰী, গুৱাহাটীৰ ভেকেঞ্চি এইটো। কোৱালিফিকেশ্যন আপোনালোকৰ MS Excel নলেজ হ'ব লাগিব, লগতে বেছিক একাউণ্টিং নলেজ আৰু এটেনশ্যন টু ডিটেইলছ। কোৱালিফিকেশ্যন আপোনালোকৰ এইটো চাকৰিৰ কাৰণে একাউণ্টছৰ যিহেতু চাকৰি, একাউণ্টছৰ চাকৰি জেনেৰেলি BCom পাছ বা MCom পাছ হ'লে এলিজিবল হৈ যায় আৰু এপ্লাই কৰিব পাৰে। এইটো কাৰণে আপোনালোকৰ ৰেছপনচিবিলিটি যেনেকুৱা ৰেকৰ্ড কৰিব লাগিব ডে টু ডে ট্ৰেনজেকশ্যন, ডেইলি ট্ৰেনজেকশ্যন, ভাউচাৰ, ইনভইচেছ, ৰিচিপ্ট, লগতে এচিষ্ট কৰিব লাগিব মেইনটেইনিং বুকছ অফ একাউণ্ট, লগতে ছাপৰ্ট পে'মেণ্ট, ডে টু ডে একাউণ্টিং ৱৰ্ক, লগতে কোঅৰ্ডিনেট কৰিব লাগিব ছিনিয়ৰ একাউণ্টেণ্টৰ সৈতে। যাৰ BCom বা MCom পাছ কৰা হৈ আছে সিহঁতে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 8 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব।
নে ভেকেঞ্চি HDFC লাইফৰ ভেকেঞ্চি এছ'চিয়েট এজেঞ্চি বিজনেছ মেনেজাৰৰ ভেকেঞ্চি লোকেশ্যন আপোনালোকৰ শিলচৰ যোৰহাট গোলাঘাট নগাঁও কোকৰাঝাৰ আইজল আৰু মালিগাঁৱৰ ভেকেঞ্চি এইটো মানে এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 বছৰতকৈ বেছি লাগিব এজ লিমিট 25 to 39 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ৰিকুৱাৰমেণ্ট আছে লোকেলাইট মেণ্ডেটৰী এইকেইখন ডিষ্ট্ৰিক্টৰ লোকেলাইট হ'ব লাগিব লোকেল কেণ্ডিডেট হ'ব লাগিব চ' তলত মেইল ID দিয়া হৈ আছে 9 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা হয় আপোনালোক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে মোবাইল লিষ্টৰ পজিশ্যনৰ ভেকেঞ্চি FX নৰ্থ ইষ্টৰ লোকেশ্যন বিচাইড সৰুসজাই ষ্টেডিয়াম নালাপাৰা লখৰা গুৱাহাটী ভিডিঅ'গ্ৰাফাৰ কাম এডিটৰ এটা ভেকেঞ্চি এখন মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব স্কিল যেনেকুৱা প্ৰডাক্টছ শ্বুটিং ৰিলছ আৰু বেছিক এডিটিং আৰু সেলছ মেনৰ 3টা ভেকেঞ্চি এটা কাৰণে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব মোবাইল বা ইলেক্ট্ৰনিক সেলছত লগত জড়িত বা কাম কৰা অভিজ্ঞতা লাগিব স্কিল যেনেকুৱা ষ্ট্ৰং কাষ্টমাৰ হ্যান্ডলিং আৰু ক্লোজিং স্কিল হ'ব লাগিব সো ফোন নম্বৰ দি আছে মেইল ID দিয়া হৈ আছে এটো চাকৰিৰ কাৰণে 9 ফেব্ৰুৱাৰী লাষ্ট ডেট হয় 9 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্ট বা এলিজিবল হয় নে ভেকেঞ্চি ৰিলেশনশিপ মেনেজাৰ ভেকেঞ্চি PNB মেটলাইফৰ পৰা আৰু ডাইৰেক্ট চেনেলৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ মিনিমাম 1 year এটা ইন্স্যুৰেন্স সেলছত কাম কৰা অভিজ্ঞতা লাগিব লগতে স্কিল যেনেকুৱা ষ্ট্ৰং কমিউনিকেশ্যন আৰু ৰিলেশনশিপ মেনেজমেন্ট প্ৰেফাৰেন্স দিব যদি ইমিডিয়েট জয়নাৰ্ছ হয় সো মেইল ID দিয়া হৈ আছে 8 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো কোৱালিফিকেশ্যন তো এটা চাকৰিৰ কাৰণে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব ৰিলেশনশিপ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন যাৰ আছে আৰামছে এটা চাকৰি এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব নে ভেকেঞ্চি বাজাজ ফাইনেন্স কালি কোনোবা কমেন্ট কৰিছিল বাজাজ ফাইনেন্সৰ ভেকেঞ্চি লৈ আহিব আজি লৈ আহিছো ষ্টৰ মেনেজাৰ ডিপুটি মেনেজাৰ মাৰ্কেটিংৰ পৰা এটা ভেকেঞ্চি আছে MBA কৰা হ'ব লাগিব প্ৰেফাৰেন্স দিতেহে দিয়া হ'ব আৰু আপোনালোকৰ এজ লিমিট 27 ইয়াৰ্ছ হ'ব লাগিব লগতে জব ৰল যেনেকুৱা টিম হ্যান্ডলিং কনজিউমাৰ ডিউৰেবল ফাইনেন্স লগতে প্ৰেফাৰেন্স দিব যদি ষ্ট্ৰং লোকেল মাৰ্কেট নলেজ আছে লগতে লিডাৰশ্বিপ স্কিল আছে 8 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক মেইল ID তলত দিয়া হৈ আছে তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি PGD সাইকোলজি ভেকেঞ্চি CBSE এফিলিয়েটেড এখন স্কুলৰ পৰা ভেকেঞ্চি গুৱাহাটী কোৱালিফিকেশ্যন MA ইন সাইকোলজি লগতে B.Ed কৰা হ'ব লাগিব লগতে 3 বছৰ টিচিংৰ লগত জড়িত হ'ব লাগিব 9 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক মেইল ID দিয়া আছে WhatsApp নম্বৰ গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেঞ্চি SSB স্কটাৰ ভেকেঞ্চি ভেৰিয়াছ পজিশন লোকেশ্যন কেইটা মই কৈ দিছো খানাপাৰা মালিগাঁও ডিব্ৰুগড় যোৰহাট শিলং আৰু নগাঁৱৰ ভেকেঞ্চি প্ৰথম ভেকেঞ্চি সেলছ কনসালটেন্ট এৰখানে মিনিমাম 2 বছৰ অটোমোবাইলত কাম কৰা অভিজ্ঞতা লাগিব লগত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব সেলছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব সেলছ টিম লিডাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ শ্বৰুম হোষ্টিৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন CRE কাষ্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভৰ কাৰণে 12 পাছ কাষ্টমাৰ ৰিলেশনশিপ মেনেজাৰৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন টেলিকলাৰৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন HDP এক্সিকিউটিভ আছে ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েন্স সবে পাৰিব মেইল ID দিয়া হৈ আছে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কাৰণে যাব পাৰে আপোনাৰ স্কোৱাডা গুৱাহাটী খানাপাৰা 8 ফেব্ৰুৱাৰী ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ আহিছে ৱাক ইন ইন্টাৰভিউ ভেকেঞ্চি আসাম প্ৰফেশনেল একাডেমি মোবিলাইজাৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ মেল ফিমেলৰ কাৰণে ভেকেঞ্চি কেণ্ডিডেট ফ্ৰম অৰুণাচল প্ৰদেশ এণ্ড বৰ্ডাৰিং এৰিয়া অনলি কোৱালিফিকেশ্যন নো বাৰ কোনো কোৱালিফিকেশ্যন নাই সবে পাৰিব আৰু প্ৰজেক্ট কোঅৰ্ডিনেটৰ অফিস কোঅৰ্ডিনেটৰ আৰু টেলিকলাৰ ফিমেলৰ ভেকেঞ্চি এটা কাৰণে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বা টেকনিক্যাল কোৱালিফিকেশ্যন লাগিব ফ্লুয়েন্সি হ'ব লাগিব কম্পিউটাৰ প্ৰফিচিয়েন্সি বেনিফিট যেনেকুৱা গুড স্যালাৰি লগতে আদাৰ এলাউন্সেছ খিনি থাকিব আপোনাৰ শনিবাৰে ইন্টাৰভিউ আছে আৰু ৰবিবাৰে ইন্টাৰভিউ আছে 11টা বজাৰ পৰা 3টা বজালৈ আসাম প্ৰফেশনেল একাডেমি উলুবাৰী বৰা সাৰ্ভিস গুৱাহাটী ইন্টাৰেষ্টেড হলে এটেন্ড কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো যদি চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাৰিব আৰু ভিডিওটো লাইক কৰিব নাপাৰিব আগলৈ কি ভেকেন্সি লাগে কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰক কোনটো কোৱালিফিকেশ্যনৰ ভেকেন্সি লাগে হেটো কমেন্ট কৰক আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে Instagram পেজ আছে জয়েন কৰা যদি জয়েন কৰি ল'ব পাৰে ৰেজিষ্ট্ৰেচনৰ লিংকবোৰ পাই যাব আজিলৈ মানে কাইলৈ লগ পাম একেটাইমত একে চেনেলত